মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 1 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 13। তোমালোকে প্ৰথমে চোৱা কি কৈছে, লেটস ৰিচাইট মানে আহা আমি আবৃত্তি কৰো। দা চিটি চাইল্ড এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা। প্ৰথমে তোমালোকে ভিডিঅটো চাই লোৱা, তাৰ পিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। I live in the town in a street. It's crowded with traffic and peace. I live in the town in a street. It is crowded with traffic and peace. There are buses and motors and trams. I wish there were meadows and lands. There are buses and motors and trams. I wish there were meadows and lands. I live in the town in a street. It's crowded with traffic and peace. The houses all wait in a row. There is smoke every way that I go. The houses all wait in a row. There is smoke every way that I go. I don't like the noises I hear. I wish there were woods very near. I don't like the noises I hear. I wish there were woods very near. I live in the town in a street. It is crowded with traffic and peace. There is only one thing that I love, and that is the sky far above. There is only one thing that I love, and that is the sky far above. তোমালোকে প্ৰথমে চোৱা কি কৈছে, দা চিটি চাইল্ড। কবিতাখনৰ নাম হৈছে কি, দা চিটি চাইল্ড মানে হৈছে চিটি মানে হৈছে চহৰ আৰু চাইল্ড মানে হৈছে কি শিশু। মানে চহৰত থকা এজন শিশুৱে এইবোৰ কৈ আছে। কি কৈ আছে, আই লিভ ইন এ চিটি। আই লিভ মানে মই বাস কৰোঁ। ক'ত বাস কৰোঁ, ইন এ চিটি। চিটি মানে হৈছে টাউন বা চহৰ, মানে মই এখন চহৰত বাস কৰোঁ। ইন এ ষ্ট্ৰীট। ষ্ট্ৰীট মানে হৈছে কি ৰাস্তা, মানে মই ৰাস্তাৰ কাষতে থকা এখন চহৰত বাস কৰোঁ। ইট ইজ ক্ৰাউডেড উইথ ট্ৰেফিক এণ্ড ফিট। ইট ইজ ক্ৰাউডেড মানে ই কোলাহলেৰে পৰিপূৰ্ণ। উইথ ট্ৰেফিক এণ্ড ফিট। ট্ৰেফিক মানে হৈছে যান বাহন, ই যান বাহন আৰু মানুহৰ কোলাহলেৰে পৰিপূৰ্ণ। দেয়াৰ আৰ বাছেছ। বাছেছ মানে হৈছে কি বাছ গাড়ী। এণ্ড মটৰ্ছ। মটৰ্ছ মানে হৈছে মটৰ গাড়ী। এণ্ড ট্ৰামছ। ট্ৰামছ মানে হৈছে ডাঙৰ ডাঙৰ বাছ গাড়ীবোৰক কি কয়, এইবোৰ হৈছে ট্ৰামছ। মানে তাত কি আছে, মানে বহুতো বাছ গাড়ী আছে আৰু বহুতো কি আছে মটৰ গাড়ী আছে আৰু বহুতো কি আছে ডাঙৰ ডাঙৰ কি আছে ট্ৰামছ আছে, মানে ডাঙৰ ডাঙৰ বাছ গাড়ী আছে। আই উইচ দেয়াৰ ৱেৰ মিডোজ এণ্ড লেম্পছ। আই উইচ। উইচ মানে হৈছে ইচ্ছা কৰা, মানে মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ। দেয়াৰ ৱেৰ মিডোজ। মিডোজ মানে হৈছে কি, মানে সেউজীয়া পথাৰ। মানে শিশুটোৱে কৈ আছে যে মই বিচাৰোঁ বা মই ইচ্ছা কৰোঁ যে ইয়াত এখন মানে ডাঙৰ সেউজীয়া পথাৰ থাকক। মিডোজ মানে হৈছে সেউজীয়া পথাৰ। এণ্ড লেম্পছ। লেম্পছ মানে হৈছে কি ভেড়া, আৰু তাত বহুতো ভেড়া থাকক। দা হাউচেছ অল ৱেইট। হাউচেছ মানে হৈছে ঘৰবোৰ। দা হাউচেছ অল ৱেইট। ৱেইট মানে হৈছে অপেক্ষা কৰা। ইনে ৰ মানে হৈছে শাৰী পাতি, মানে চহৰত ঘৰবোৰে শাৰী পাতি কিবাৰ বাবে অপেক্ষা কৰি আছে। দেয়াৰ ইজ স্মোক এভৰিৱেৰ wherever I go. There is smoke. Smoke মানে হৈছে মানে ধোঁৱা।
এভৰিৱেৰ মানে সকলো ঠাইতে মানে সকলো ঠাইতে কেৱল ধোঁৱা আৰু ধোঁৱা wherever I go go মানে হৈছে যোৱা মানে মই য'তে যাওঁ তাতে কেৱল ধোঁৱা আৰু ধোঁৱা I don't like the noises noises মানে হৈছে কোলাহল মানে মই কোলাহল ভাল নাপাওঁ I hear মানে হৈছে শুনি পোৱা মানে মই যিবোৰ কোলাহল শুনা পাওঁ এই কোলাহলবোৰ মই ভাল নাপাওঁ মানে চহৰত থকা শিশুটোৱে এইবোৰ কৈ আছে I wish মানে হৈছে ইচ্ছা কৰা বা বিচাৰা there were woods মানে হৈছে হাবি বা জংঘল মানে মই বিচাৰো ইয়াত এখন কি থাকক মানে জংঘল থাকক বা ইয়াত এখন হাবি থাকক very near মানে বৰ ওচৰতে মানে শিশুটোৱে কৈ আছে যে মই বিচাৰো ইয়াৰ ওচৰতে এখন ডাঙৰ এখন কি থাকক মানে জংঘল বা হাবি থাকক there is only one thing that I love মানে হৈছে ভাল পোৱা মানে মই কেৱল এটা বস্তুৱে ভাল পাওঁ and that is the sky far above আৰু সেইটো হৈছে কি আৰু সেইখন হৈছে কি sky মানে হৈছে আকাশ আৰু সেইখন হৈছে কি আকাশ far above মানে আমাৰ পৰা বহুত ওপৰত থকা আকাশখনকে কেৱল মই ভাল পাওঁ মানে চহৰত থকা শিশুটোৱে এইবোৰ কৈ আছে মানে চহৰত যে মানে গাড়ী মটৰৰ শব্দ ইমান কোলাহল এইবোৰ শিশুটোৱে মানে ভাল পোৱা নাই শিশুটোৱে কি বিচাৰি আছে যে ইয়াত এখন ডাঙৰ হাবি থাকক তাত বহুতো মানে জংঘল থাকক আৰু ইয়াত বহুতো ভেড়া থাকক শিশুটোৱে বিচাৰি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থেংক ইউ